কৰিছে रोलिक। यहाँ शौक खुशियों के होते हैं हजार सेलिब्रेशन। मैथान TMT 600 निर्माणर मानदंड। Candid dusting powder, one expert solution for pore skin problems. हेलो डॉक्टर मैं राणा गोस्वामी डॉक्टर मातिब नालागे मैं ভাল পাম তুমি হলো মনে মনে থাকাছোন হয় হয় মানে মোৰ ওয়াইফৰ গাটো অলপ বেয়া হৈছে হয় আপুনি আগতে আহিছিল এই ঘৰটোৱে হয় হয় অলপ সোনকালে আহিবছোন কি হৈছে ও বদৰ গাটো বেয়া কৰিছে মই গম পাইছো কি হৈছে নো মুখ লাগিছে কালি বজাৰলৈ যোৱা নাছিলে জানো এনেই তেজে পুটু পুটু কৰা চেহেৰা কাবা মুখ লাগিলে সাগে চাও পানী গিলাস দে এগিলাস তোৰ কাৰণে নহয় বৌ কাৰণে নিজে লৈ খা ইয়ো মোৰ কাৰণে নালাগে নহয় বদৰ কাৰণে হে মই মন্ত্ৰ এবাক মাৰি দিও তই গৈ দি থৈ আহিবিগৈ এনে মন্ত্ৰটো শিকি ললি অনবৰতে খালি মন্ত্ৰৰ কথা ইমানেই যদি মন্ত্ৰ মাতিবলৈ মন গৈছে ওপৰ টেংকি পানীখিনি জাৰি লৈ তাতে সোমাই থাক গুটে এনো ভূত প্ৰেত তোৰ গাতে লম্ভি আছে এই তই মোৰ মন্ত্ৰ ভাগক ইনচাল্ট কৰিলি না ডক্টৰ কেতিয়া আহিব তেখেত আহি আছে ঘৰখনত সঁচাকৈ কিবা এটা হৈছে দেই অ ইটো পিছত হিটো লেঠা নগুচাই হ'ল কিবা এটা কওঁ বুলি ভাবিলেও আকৌ ঘৰৰ মানুহবোৰে নিদিয়ে নহয় এই অলকাই কোৱা কামটোকে কওঁ নিব হয় টেংকি পানীখিনিকে যাই দিওঁ গম নোপোৱাকে সকলোৱে অলপ অলপ ভাগ পাব অ দুৱাৰ খোলা আছে সোমাই আহক হেডাল বজাই নাথাকিব এনেই টেনচনত মৰিছো এক্সকিউজ মি কওকচোন মোলৈ ফোন এটা আহিছিল কাৰবাৰ হেনো গা বেয়া অ আমাৰ বদৰ আপুনি আহিলে হয় পেচেণ্ট ক'ত আছে ওপৰতে আছে আহক গৈ আছো যিমান ডাক্তৰ নানিলেও আমাকে এলা বট্টাৰ মন্ত্ৰ ফাঁকিৰ সমান হ'ব নোৱাৰে দেই এলেঙনিতেও তালেঙনিতেও লংকা তুচিলে ঢৌ লংকাৰ এই পানীখিনি নোহোৱাকে আকৌ এনেই মন্ত্ৰভাগ মাতি একো লাভ নাই নহয় তাৰমানে ডাঙৰ কিবা না না টেনচন ল'ব নালাগে টেষ্টটো মই ক'ত কৰাব লাগিব এইটো লওকচোন ঘৰতে কৰিব পাৰিব বাথৰুম যাব পাৰিব নহয় কোনো নামিয়েই নহা হ'ল যে কেনেবাকৈ কিবা ডাঙৰ হে প্ৰভু এয়াকে আগবঢ়ালো আৰু তোমালৈ কাইলৈ পুৱাতে গৈ মন্দিৰত গৈ দি থৈ আহিম বৌদক ভালকৈ দিয়া সোনকালে প্ৰভু
কি হৈছে আৰু মই কেনেকৈ কওঁ একো ভাবিয়ে পোৱা নাই তোমাৰ মহিমা অপাৰ বাবা সেইকাৰণে তোমাক ভাল লাগে তুমি যে ভক্তৰ মনৰ কথা বুজা কাইলৈ মই ৰাতিপুৱাই তোমাৰ মন্দিৰত গৈ টোপোলা ভাগ দি থৈ আহিমগৈ জীবনে দিয়ে খোজ এখোজ দুখোজ জীবনে দিয়ে খোজ এখোজ দুখোজ কি হৈছে আৰু মই কেনেকৈ কওঁ একো ভাবিয়ে পোৱা নাই আচলতে ভাল খবৰটো কেনেকৈ কওঁ তাকেহে ভাবি পোৱা নাই ভাল খবৰ আপুনি কথাবোৰ খোলা খুলিকৈ কওকচোন ভাল খবৰটো হৈছে আপুনি দেউতাক হ'ব ওলাইছে তাৰ মানে মুখ লগা নহয় হেৰিহে মানে ঘৰলৈ নতুন আলহী আহিব বাৰু মই এতিয়া আহোঁ দিয়ক ডিউটি আছে নহয় কিবা যদি অসুবিধা হয় মোক ফোন এটা কৰিব আৰু শুনক তেওঁক এতিয়া বৰ কষ্ট কৰিব নিদিব অলপ কেয়াৰ ল'ব মই এতিয়া আহোঁ দিয়ক কি শুনিছো এইবোৰ বৰ ভাল খবৰ এটা শুনিলো দেই পিছে আৰু কেইদিনমানৰ পিছত শুনাহেঁতেন বেছি ভাল লাগিলেহেঁতেন কিয় এসপ্তাহৰ পিছত বিহু নহয় বিহুতেই যদি এই ভাল খবৰটো শুনিলোহেঁতেন তুমি তাৰমানে এতিয়া খবৰটো শুনি বেয়া পাইছা কিয় বেয়া পাম আৰু ভাল পাইছো শুনি আজি যে ঘৰখনলৈ ভাল খবৰ এটা আহিব মই ৰাতিপুৱাই ৰাশিফলটো পঢ়িয়েই গম পাইছিলো নহয় আপোনাৰ গা বেয়া বুলি শুনি পেপাৰখনকে ফালি পেলাবলৈ ওলাইছিলো পিছে পেপাৰত মিছা কথা লিখা নাছিল শেষত আহিয়েই গ'ল নহয় ভাল খবৰটো পিছে কিবা খাবলৈ মন গৈছে নি নাই যোৱা গ'লে ক'ব দেই আপোনাৰ যি খাব ইচ্ছা কৰে মই চব আনি দিম
কথাটো সহজভাৱে ল'ব পাৰিছেনে? বৌ ভাল খবৰটো লুকুৱাই থৈছিলা ন? মোৰ কিউট বৌজনী লাজ কৰিছে ধেমালি নকৰিবা জানাব দেউতাই খবৰটো পালে যে ইমান ভাল পাব ৰবা মই ফোন কৰি আছো। ৰবাচোন এতিয়া নকৰিবা। কিয় ইমান ভাল খবৰ এটা দেউতাই জানিব নালাগে নে? ৰবা মই ফোন কৰি আছো। হেল্ল' দেউতা ক'ত আছা তুমি? এটা কাম কৰা তুমি য'তে আছা সোনকালে ঘৰলৈ গুচি আহা। সাৰপ্ৰাইজ এটা আছে। সোনকালে আহা। দেউতাকনো তুমি এতিয়া এইবোৰ খবৰ কিয় দিব লাগে? ভাল খবৰটো অকল তুমিহে জানিব লাগে। ৰবা চেনিক মই মিঠাই নিবলৈ কওঁ। চেনি হৰি ৰাম জয় গণেশ বাবা বাবা তোমাৰ মহিমা অপাৰ বাবা সেইকাৰণে তোমাক ভাল লাগে। তুমি যে ভক্তৰ মনৰ কথা বুজা। কাইলৈ মই ৰাতিপুৱাই তোমাৰ মন্দিৰত গৈ টোপোলা ভাগ দি থৈ আহিমগৈ আৰু টকা 11টা দান পাত্ৰত ভৰাই থৈ আহিম। কথা দিলো তোমাক। তোমাৰ নামত মই ব্ৰতো ৰাখিম প্ৰভু। চেনি কোৱা কিবা কৰি আছা নেকি তুমি? ভগৱানৰ লগত অকণমান কথা পাতি আছিলো। অকণমান দোকানৰ পৰা আহিব পাৰিবা নেকি? মানে মিঠা দুটামান আনিবলগীয়া আছিলে। কিয় নোৱাৰিম? মই এতিয়াই গৈ লৈ আহিছো। ৰবা পইচাটোতো লৈ যোৱা। দেখিছানে বাৰু ফূৰ্তিতে কি কৰিছো গমেই পোৱা নাই। দাদা কি হ'ল? নাই একো নাই। মোৰ এনেকুৱা লাগিছে যেন খবৰটো শুনি আমি ইমান হেপী নহয়। ময়ো নটিচ কৰি আছো। ছাৰৰ সন্দেহ হৈছে আৰু সন্দেহটো কিয় হৈছে তই চাগে অনুমান কৰিব পাৰিছো। खोज सहयोग करिले रोलेक। यहाँ शौक खुशियों के होते हैं 1000 सेलिब्रेशन। मैठान TMT 600 निर्माण और मानदंड। Candid Dusting Powder, one expert solution for foreskin problems.